নমস্কাৰ বন্ধুসকল, আপোনালোকে সকলোৱে ৱাটাৰমেলন মানে তৰবুজ দেখিছে আৰু সকলোৱে খাইছে, কিন্তু সকলোৱে হয়তো খেতি কৰা দেখা নাই। আৰু ময়ো সেই খেতি কৰা দেখা নাই। ইউটিউবতে এটা দুটা ভিডিঅ' চাইছিলোঁ আৰু তাৰ পৰা মই চিডছ অৰ্ডাৰ দি পেলাই আজি আনিছোঁ। মই তৰবুজৰ খেতি কৰি চাম আৰু তাৰ লগতে আছে যোনটো চিৰাল বুলি কয়, চিৰালৰ খেতি কৰিম। সেই দুইখিনি আমাৰ লগত আছে। তো আহক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নদী ভৰা অসম নামৰ মাটি ধৰা পৃথিৱীতে নাই এনে সাৰুৱা মাটি। কাণেৰে কঠিয়া আঁকিছো, কাণেৰে সকীয়াই দিছো, খেতি বিনে জাতিৰ অভিমান ফুফুলা। এয়া চাওক, এই চিৰালৰ গুটি আৰু এয়া হৈছে তৰবুজৰ গুটি। এই দুইখিনি আমি পেকেটিঙৰ পৰা উলিয়াই পেলাই 2-3 ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ। ডাইৰেক্ট আমি এনেকৈ খালী মাটিত লগাই নিদিওঁ। প্ৰথমতে আমি গ্ৰ' কৰি ল'ম। তাৰ কাৰণে চিডলিং ট্ৰে আছে আৰু এইপিনে আছে ভাৰ্মি কম্প'ষ্ট, মানে শুকান গোবৰটো আৰু মাটি মিক্স কৰি থোৱা আছে। আৰু এয়া আছে নিম। তাৰ লগতে আছে আমাৰ কোকোপিট। ই বহুত পানী এবজৰ্ব কৰে আৰু সেইখিনি মানে চিডছবোৰ গ্ৰ' হোৱাত বহুত সহায় কৰে। এইখিনি মিক্স কৰি পেলাই চিডলিং ট্ৰেত ফিল আপ কৰি আমি বীজখিনি দি লওঁ। এয়া আমাৰ ভাৰ্মি কম্প'ষ্ট, কোকোপিট আৰু নিমখিনি মিক্স হৈ গ'ল। আমি এতিয়া এইখনত ফিল আপ কৰি লওঁ। আমাৰ চিডখন ফিল আপ হৈ গ'ল। ইয়াত আমি বীজখিনি দি দিওঁ। তাৰ ওপৰত আকৌ এইখিনি দি পেলাই তাৰ ওপৰত পানী দি দিম। প্ৰথমতে আনিছোঁ ৱাটাৰমেলনৰ চিডছ। আমাৰ ৱাটাৰমেলনৰ 6টা চিডছ দিয়া হৈ গ'ল। ইয়াৰ পিছত নেক্সট আহি গ'ল এয়া চিৰালখিনি দিম। এইকেইটা চিডছকেইটা আমাৰ চিডলিং ষ্ট্ৰেখনত ৱাটাৰমেলন আৰু চিৰাল দুইটা দিয়া হৈ গ'ল। ইয়াৰ ওপৰত আকৌ মাটি দি ফিল আপ কৰি দিম। মাটি দিয়া হৈ গ'ল। এয়া সম্পূৰ্ণ হৈ গ'ল। এইখন আমাৰ ট্ৰেখন এতিয়া ৰেডি হৈ গ'ল। আমি 2-3 দিনৰ কাৰণে এইখন থৈ দিম। তাৰপিছত যেতিয়া ইয়াৰ পৰা জাৰ্মিনেশ্যন হৈ পেলাই পুলি ওলাব, তেতিয়া আমি ইয়াৰ আপডেটখিনি চাম। তো বন্ধুসকল, ৱাটাৰমেলন আৰু চিৰালখিনি দিয়া আজি প্ৰায় 10-12 দিন হৈ গ'ল আৰু সেইখিনি জাৰ্মিনেশ্যন হৈছে, কিন্তু জাৰ্মিনেশ্যন ভালদৰে হ'ব নাপালে। এয়া চাওক বন্ধুসকল, এইখিনি আমাৰ ৱাটাৰমেলনখিনি ইয়ালৈকে দিয়া আছিলে আৰু চিৰালখিনি আমাৰ দিয়া আছিলে এইখিনিলৈকে। আমাৰ এইখিনি গ্ৰ' হৈছে, তথাপি এয়া চাওকচোন গ্ৰ' হৈ পেলাই এইজোপা শুকাই গ'লগৈ আৰু এইজোপা বাঢ়িবই পৰা নাই। ইয়াৰ কাৰণটো হৈছে আমি যি চিডলিং ট্ৰেত আমি চইলখিনি ইউজ কৰিছিলোঁ, এইখিনিত শুকান গোবৰখিনি পৰিমাণটো বেছি হ'ল, যাৰ ফলত সাৰ হৈ বীজখিনি প্ৰায়বিলাক নষ্ট কৰি পেলালে আৰু যোনখিনি বাঢ়িছে সেইখিনি ভালদৰে গ্ৰ' হ'ব পৰা নাই। চ' এইখিনি সোনকালে যদি ট্ৰান্সপ্লেণ্ট কৰি নিদিওঁ তেতিয়াহ'লে মৰি যাব। আমি এইখিনি ভালদৰে ট্ৰান্সপ্লেণ্ট কৰি দিওঁ। তাৰ কাৰণে আছে আমাৰ গুৰিত এই দুটা বস্তা। ইয়াত আমি নৰ্মেল চইল আৰু ইয়াত আমি ভাৰ্মি কম্প'ষ্ট মিক্স কৰি থৈছোঁ। চ' আমি ইয়াত আছে আমাৰ ৱাটাৰমেলন 4টা পুলি আছে আৰু আমাৰ চিৰাল 4টা পুলি আছে। ইয়াৰে 2টা আমি লগাম এই বস্তাত আৰু বাকী 2টা আমি প্লেন মাটিত লগাই চাম। তো প্ৰথমতে ৱাটাৰমেলনখিনি আমাৰ এই গ্ৰ' বেগ হিচাপে ইউজ কৰা এই বস্তাকেইটাত দি লওঁ আহক। আমি এতিয়া গ্ৰ' বেগত দিবলৈ হেল্ডি 2টা পুলি ইউজ কৰিম। এইটো এটা, এইটো এটা। এই দুটা আমি এতিয়া গ্ৰ' বেগত লগাম। তো এইপিনে এইকেইটা দিয়া হৈ গ'ল। এতিয়া আমি চিৰাল 2টা লগাম। এতিয়া আমি হেল্ডি চিৰালৰ 2টা পুলি লগাই দিম গ্ৰ' বেগত। এই দুটা এতিয়া আমি এই দুটা গ্ৰ' বেগত লগাই দিম। এতিয়া আমি ইয়াত অলপ পানী স্প্ৰে কৰি দিম। এইকেইটা আমাৰ ৰোৱা সম্পূৰ্ণ হৈ গ'ল। যোনকেইটা আমি প্লেন মাটিত লগাম এইকেইটা এতিয়া আমি লগাই লওঁ। এইকেইটা দিয়া হৈ গ'ল। এতিয়া আমি চিৰালকেইটা দিলোঁ আহক। তো বন্ধুসকল দুইখিনি আমি দিয়া হৈ গ'ল। আমি এইখিনি জাষ্ট ট্ৰাই কৰিছিলোঁ চিডছৰ পৰা গ্ৰ' হয়নে নহয়, জাৰ্মিনেশ্যন হয়নে নহয়। চ' এইখিনি জাৰ্মিনেশ্যন হ'ল, কিন্তু ভালদৰে হ'ব নাপালে, তথাপিও হ'ল
আৰু এইখিনি আমি বৰ্তমান ট্ৰান্সপ্লেণ্ট কৰি দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সকলোৱে নিজৰ ঘৰতে খেতি কৰক আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ বাই।